নমস্কাৰ সকলোকে জনমতলৈ স্বাগতম জনাইছোঁ আপোনাক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছসমূহৰ সৈতে আপোনালোক সকলোৱে এইকেইদিন এটা বিষয় চৰ্চাত হৈ আছে সকলোৱে গম পাইছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক কেন্দ্ৰ কৰি ইকো সেন্সিটিভ জোন অৰ্থাৎ ESZ অঞ্চলটোক লৈ পেলাই এটা বিশেষ বিতৰ্ক হৈ আছে আমি পোনপ্ৰথমে আজি সেই কথাটো জানি লওঁ যে ইকো সেন্সিটিভ জোন আচলতে কি হয় অৰ্থাৎ চমুকৈ যদি আমি কওঁ তেতিয়াহ'লে ESZ কি হয় ৰাষ্ট্ৰীয় উদ্যান বা বন্যপ্ৰাণী অভয়াৰণ্যৰ চাৰিওফালে থকা এক আইনীভাৱে নিৰ্ধাৰিত সুৰক্ষা অঞ্চল বা সংবেদনশীল অঞ্চলকে কি বুলি কোৱা হয় ইকো সেন্সিটিভ জোন বুলি কোৱা হয় আৰু ইয়াক কেতিয়াৰ পৰা প্ৰৱৰ্তন কৰা হৈছিলে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986 ৰ অধীনত ইয়াক পোনপ্ৰথমে কি কৰা হৈছিলে ঘোষিত কৰা হৈছিলে বা ঘোষণা কৰা হৈছিলে এতিয়া চাওক যে ইকো সেন্সিটিভ জোন যদি আমি বুজিবলৈ যাওঁ তেতিয়াহ'লে এইখন ধৰি লওক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এই গোটেইখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ধৰি লৈছোঁ এই বৃত্তটোৰ ভিতৰত থকাখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওকাষে আমি এটা নিৰ্দিষ্ট সীমা তৈয়াৰ কৰিছোঁ সেই সীমাটো 1 কিলোমিটাৰো হ'ব পাৰে 10 কিলোমিটাৰো হ'ব পাৰে 5 কিলোমিটাৰো হ'ব পাৰে 20 কিলোমিটাৰো হ'ব পাৰে সেইটো চৰকাৰে যেতিয়া ঘোষণা কৰিব সেই ঘোষণা অনুসৰি সেই নিৰ্দিষ্ট সীমাটো আমি তেতিয়া গম পাম আৰু এই সীমাটো এই অঞ্চলখিনিক কি বুলি কোৱা হ'ব ইকো সেন্সিটিভ জোন অৰ্থাৎ এই অঞ্চলটোত আপোনাৰ কিছুমান কাম আপুনি যি মন যায় আমি তাকে সেই কামেই কৰিব নোৱাৰোঁ খনন হওক কয়লা খনন বা বিভিন্ন প্ৰদূষণ সৃষ্টিকাৰী অৰ্থাৎ কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যলৈ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ ভাবুকি কঢ়িয়াই অনা সকলো ধৰণৰ কাম এই অঞ্চলটোৰ পৰা বন্ধ কৰা হয় ধৰি লওক আপোনাৰ ঘৰখনত এইটো হৈছে আপোনাৰ ঘৰখনৰ লগতে যদি আপুনি ৱালখন দিয়ে তেতিয়াহ'লে কি হয় ঘৰখনত বাহিৰত কিবা এটা যদি গণ্ডগোল হয় ধৰি লওক কিবা এনেকুৱা বনৰীয়া জন্তু আহি আক্ৰমণ কৰিছে বা অন্যান্য বিভিন্ন ধৰণৰ সমস্যা ধৰি লওক আহি পেলাই আপোনাক ডাইৰেক্ট ঘৰখনতে আক্ৰমণ কৰিবহি ডাইৰেক্ট ঘৰখন পাবহি সেইকাৰণে আমাৰ কি কৰা হয় ঘৰটোৰ বনোৱাৰ লগে লগে ঘৰটোৰ পৰা এটলিষ্ট অকণমান জেগা খালী ৰখা হয় তাৰ কাষতহে এখন কি দিয়া হয় ৱাল দিয়া হয় বা জেওৰা দিয়া হয় বা জপনা যি বুলি আপুনি ভাবে বা যি বুলি আপুনি ধৰে তেনেকুৱা এখন দিয়া হয় যাতে কিবা বাহিৰৰ পৰা যদি কিবা বস্তুৱে আক্ৰমণো কৰিব আহে বা ক্ষতি কৰা বস্তু আহি ডাইৰেক্ট ঘৰখনত আক্ৰমণ কৰিব নোৱাৰে এটলিষ্ট এটা নিৰ্দিষ্ট এৰিয়া থাকে ঠিক সেইদৰে ইকো সেন্সিটিভ জোনো এটা হৈছে তেনেকুৱা ধৰণৰ এৰিয়া য'ত নেকি কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানখন বা বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় উদ্যান বা বন্যপ্ৰাণীত সংৰক্ষিত অঞ্চলসমূহত যাতে এনেকুৱা ধৰণৰ ঘটনা বা এনেকুৱা ধৰণৰ কাম আপুনি কৰিব নোৱাৰে যি নেকি ডাইৰেক্ট প্ৰভাৱটো গৈ পেলাই কাজিৰঙা বা অন্য সেই অঞ্চলটোত পৰেগৈ আৰু সেই যোনখিনিতে সীমাটো নিৰ্ধাৰণ কৰি দিয়া হৈছে সেই সীমাটোকে কি বুলি কোৱা হয় ইকো সেন্সিটিভ জোন বুলি কোৱা হয় ESZ সংৰক্ষিত বনাঞ্চল আৰু মানুহৰ বসতিৰ মাজত শ্বক এবজৰ্ভাৰ অৰ্থাৎ শ্বক এবজৰ্ভাৰ হিচাপে কি কৰে কাম কৰে যিটো মই আপোনালোকক ধুনীয়াকৈ কথাটো বুজাই দিছোঁ অৰ্থাৎ ইয়াত অত্যাধিক নিৰ্মাণ উদ্যোগ প্ৰদূষণ আদি নিয়ন্ত্ৰণ কৰি মূল সংৰক্ষিত অঞ্চলটোক সুৰক্ষা দিয়া হয় যাতে মূল সুৰক্ষিত অঞ্চলটো আগতীয়াকৈ প্ৰটেকশ্যন দিব পৰা যায় তাৰ কাৰণে মানে সেই অঞ্চলটো সীমাটো আৰম্ভণি নোহোৱাৰ আগতে এটা নিৰ্দিষ্ট সীমাতে সেই কামসমূহক তাতে কি কৰা হয় ষ্টপ কৰিবৰ কাৰণে ইকো সেন্সিটিভ জোন তৈয়াৰ কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন যদি চাওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ অসমৰ 4খন জিলাত আছে এখন হৈছে নগাঁও শোণিতপুৰ গোলাঘাট আৰু আপোনাৰ বিশ্বনাথ এই 4খন জিলা আৱৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে আছে কাৰ্বি আংলং পাহাৰ এখন হৈছে ইষ্ট কাৰ্বি আংলং আৰু এখন হৈছে ৱেষ্ট কাৰ্বি আংলং ব্ৰহ্মপুত্ৰৰ বানৰ সময়ত কাৰ্বি আংলঙৰ উচ্চভূমি বহু বন্যপ্ৰাণী আশ্ৰয়স্থল হৈ পৰে কাৰণ কাজিৰঙাখন যিহেতু ব্ৰহ্মপুত্ৰখন গৈছে কাজিৰঙাৰ মাজেৰে তাৰ কাৰণে সেই অঞ্চল আৰু বিভিন্ন নদী পাহাৰসমূহৰ পৰা বৈ আহিছে কাৰ্বি আংলং পাহাৰৰ পৰা সেই পানীসমূহ আহি পেলাই কাজিৰঙা কি কৰে আমাৰ যেতিয়া বাৰিষা ছিজন হয় বাৰিষা ছিজনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানী হয় আৰু সেই বানপানীৰ কাৰণে জীৱ জন্তুবোৰে ওখ ঠাই বিচাৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰে এই কাৰ্বি পাহাৰৰ দিশে গতি কৰে আৰু অকল ইকো সেন্সিটিভ জোনটো এটা কথা হয় ইকো সেন্সিটিভ জোন তৈয়াৰ কৰি দিলে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন সুৰক্ষিত হৈ যাব সেইটো নহয় যিসমূহ এনিমেল কৰিডৰ আছে জীৱ জন্তুৰ যিসমূহ অহা যোৱা পথ আছে আমি যদি সেই পথসমূহ ব্লক কৰি দিওঁ ট্ৰেইন বনাই ব্লক কৰি দিওঁ আমি ৰাষ্ট্ৰীয় ঘাইপথ বনাই ব্লক কৰি দিওঁ বা আমি তাত গৈ পেলাই কিবা ইণ্ডাষ্ট্ৰী বহাই দিছোঁ আমি তাত গৈ পেলাই মানে বিভিন্ন ধৰণৰ মানুহৰ যিবিলাক মানে
নিজৰ উন্নতিৰ কাৰণে কৰা কামবিলাক যদি কৰি দিয়া যায় তেতিয়াও কি হয় জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহে অকল ইক' চেঞ্চিটিভ জ'নে কোনো জৈৱ বৈচিত্ৰ্যক বচাব নোৱাৰে আমি তাৰ লগতে বাকী কামসমূহো আমি ঠিক ধৰে কৰিব লাগিব বৰ্তমান অসম চৰকাৰে কাজিৰঙাৰ বাবে সাধাৰণতে 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰৰ পৰা গৈ 1 কিলোমিটাৰৰ পৰা 3 কিলোমিটাৰ ভিতৰত এটা ইক' চেঞ্চিটিভ জ'নৰ কাৰণে তেওঁলোকে কি কৰিছে চেষ্টা তেওঁলোকে কৰা বুলি এটা খবৰ ওলাইছে মূল বিতৰ্কটো হ'ল যে ESZ সংকুচিত হ'লে খনন নিৰ্মাণ ৰিজৰ্ট আদি বৃদ্ধি পাই বন্যপ্ৰাণীৰ চলাচলৰ পথত সমূহ বাধাগ্ৰস্ত হ'ব আৰু মানুহ বন্যপ্ৰাণীৰ সংঘাত বৃদ্ধি পাই থাকিব যেনেধৰণে আমাৰ অসমত হাতী মানুহৰ সংঘাত হাতী বাঘৰ সংঘাত বা অন্যান্য জীৱ জন্তুসমূহৰ যি সংঘাত হৈ থাকে সেই সংঘাতসমূহ বেছি বৃদ্ধি পাব আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি এটা ডাঙৰ ভাবুকি আহিব আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে থুলমূলকৈ অকণমান জানি লওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক 1908 চনত ৰিজাৰ্ভ ফৰেষ্ট হিচাপে পোনপ্ৰথমে ঘোষণা কৰা হৈছিলে তাৰপিছতে এখন কাজিৰঙা গেম চেঞ্চুৰী কিবা এনেকুৱা ধৰণৰ নাম আছিলে সেইবিলাক আমাক নালাগে তাৰপিছত আমি ডাইৰেক্ট 1974লৈ গুচি যাওঁ 1974 অৰ্থাৎ 1974 চনত কাজিৰঙাখনক পোনপ্ৰথমবাৰৰ বাবে আনুষ্ঠানিককৈ নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয় তাৰপিছতে 1985ত ইউনেস্কোৱে কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি দিয়ে 2006ত কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অকল ৰাষ্ট্ৰীয় উদ্যানে নহয় তাতে ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্প বা টাইগাৰ ৰিজাৰ্ভ ব্যাঘ্ৰ প্ৰকল্প আছে বৰ্তমান পৰিচয় কাজিৰঙাৰ নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ হিচাপে ঠিক আছে অৱস্থান আছে গোলাঘাট নগাঁও বিশ্বনাথ আৰু শোণিতপুৰ উত্তৰত ব্ৰহ্মপুত্ৰ নদী দক্ষিণত কাৰ্বি আংলং পাহাৰ আছে বিশেষত্ব হ'ল বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ এশিঙীয়া গড় দ্য গ্ৰেট ওৱান হৰ্ণ ৰাইনোৰ বাসস্থান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে এশিঙীয়া গড়ৰ প্ৰিয় খাদ্য এলিফেণ্ট গ্ৰাছ তাত প্ৰচুৰ পৰিমাণে হয় প্ৰধান প্ৰাণী এশিঙীয়া গড় বাঘ হাতী ভালুক বনৰীয়া মহ দল হৰিণ এইবোৰ ঠিক আছে এতিয়া আমি আহিছোঁ তাৰ পিছৰটো আমি খবৰলৈ অৰ্থাৎ পৰৱৰ্তী কাৰেণ্ট এফেয়াৰ্ছটোলৈ পৰৱৰ্তী কাৰেণ্ট এফেয়াৰ্ছটো হৈছে যে ইণ্ডিয়া আৰু থাইলেণ্ডৰ মাজত এটা ইণ্ডিয়ান আৰ্মি আৰু থাইলেণ্ডৰ ৰয়েল থাইলেণ্ড আৰ্মিৰ মাজত এটা এক্সাৰচাইজ হৈছে সেই এক্সাৰচাইজটোৰ নাম হৈছে মৈত্ৰী 15 মৈত্ৰী হৈছে ভাৰতীয় সেনা অৰ্থাৎ ইণ্ডিয়ান আৰ্মি আৰু ৰয়েল থাই আৰ্মিৰ মাজত অনুষ্ঠিত হোৱা বাৰ্ষিক দ্বিপাক্ষিক বাইলেটাৰেল কি হয় সামৰিক অনুশীলন অৰ্থাৎ বাইলেটাৰেল মিলিটাৰী এক্সাৰচাইজ হয় এইটো কোন দুখন দেশৰ মাজত হয় ভাৰত আৰু থাইলেণ্ডৰ মাজত আৰু এই এক্সাৰচাইজটোৰ নাম হৈছে মৈত্ৰী অংশগ্ৰহণকাৰী দেশ ভাৰত আৰু থাইলেণ্ড আমি ইতিমধ্যে পঢ়িছোঁ আৰু প্ৰতিখন দেশৰ পৰা 85 জনকৈ অৰ্থাৎ 85 জনকৈ সেনাই ইয়াত থাইলেণ্ডৰ পৰা 85 জন ইণ্ডিয়াৰ পৰা 85 জন সেনাই মিলি পেলাই এটা যৌন তেওঁলোকে সামৰিক অনুশীলন কৰে স্থান হৈছে ভিভাৱাডি ৰাংচিত কেম্প চুৰাট থানি থাইলেণ্ডৰ এটা জেগাৰ নাম এইটো ভিভাৱাডি ৰাংচিত কেম্প চুৰাট থানি থাইলেণ্ডত আৰম্ভ এই সামৰিক অনুশীলন 2006 চনত আৰম্ভ হৈছিল আৰু প্ৰতি বছৰে ভাৰত আৰু থাইলেণ্ডে পাল পাতি কি কৰে এই বছৰ যদি আমাৰ ইণ্ডিয়া অনুষ্ঠিত কৰিছে নেক্সট ইয়াৰ কি কৰে থাইলেণ্ডে অনুষ্ঠিত কৰে তাৰ নেক্সট ইয়াৰ আকৌ ইণ্ডিয়াই মানে পাল পাতি দুইখন দেশে কি কৰে এই এক্সাৰচাইজটো কৰে মূল উদ্দেশ্য হৈছে দুইখন দেশৰ সামৰিক ধৰি লওক এই এক্সাৰচাইজবিলাকৰ মূল উদ্দেশ্য কি থাকে আমাৰ ইণ্ডিয়ান আৰ্মিৰ যিবিলাক যুদ্ধৰ যিবিলাক কৌশল সেই কৌশলসমূহ বেলেগ হ'ব পাৰে বা বেলেগ এখন দেশৰো কি হ'ব পাৰে যুদ্ধৰ কৌশলবিলাকো বেলেগ হ'ব পাৰে তাৰ ফলত দুইখন দেশে যেতিয়া দুইখন দেশৰ সেনাই যেতিয়া মিলি কিছুমান এক্সাৰচাইজ কৰে আমি তেওঁলোকৰ পৰা কিছুমান টেকনিক শিকিব পাৰোঁ তেওঁলোকে আমাৰ পৰা কিছুমান টেকনিক শিকে লগতে দুইখন দেশৰ মাজত এটা বন্ধুত্ব গঢ় লয় সেইকাৰণে কি কৰা হয় এই এক্সাৰচাইজসমূহ কৰা হয় মূল উদ্দেশ্য যদি চোৱা যায় দুইখন দেশৰ সেনাৰ মাজত সামৰিক সহযোগিতা ষ্ট্ৰেটেজিক সমন্বয় বা যৌথ অভিযানৰ সক্ষমতা বৃদ্ধি কৰে প্ৰধান গুৰুত্ব হৈছে জাংগল এণ্ড ছেমি আৰবান ৱাৰফেয়াৰ ক্ষেত্ৰত কাউণ্টাৰ ইনচাৰ্জেঞ্চি বা কাউণ্টাৰ টেৰৰিজিমৰ অভিযানৰ কাৰণে এই অনুশীলনসমূহ গুৰুত্বপূৰ্ণ UN চেপ্টাৰ 7 ৰাষ্ট্ৰসংঘৰ চেপ্টাৰ 7ৰ অধীনত যৌথ অভিযানৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ অৰ্থাৎ SOP উন্নত কৰা হয় ভাৰতৰ বাবে গুৰুত্ব হৈছে থাইলেণ্ড এছিয়ান যিসমূহ দেশ আছে সেই দেশসমূহৰ গুৰুত্বপূৰ্ণ যিহেতু অংশীদাৰ সেইকাৰণে সেই অনুশীলনে এক্ট ইষ্ট পলিচি আৰু আঞ্চলিক নিৰাপত্তা সহযোগিতা যিটো শক্তিশালী কৰাৰ ক্ষেত্ৰত এই এক্সাৰচাইজটো গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে আপোনালোকে মনত ৰাখিব মৈত্ৰী এক্সাৰচাইজ থাইলেণ্ড আৰু ইণ্ডিয়ান আৰ্মি
বা আমাৰ ভাৰতীয় সেনাৰ মাজত হয় আৰু এই এক্সাৰচাইজটো এইবাৰ ক'ত হৈছে থাইলেণ্ডত হৈছে আৰু এইটো 15 অৰ্থাৎ 15তম সংস্কৰণ এতিয়া আমি আহিছোঁ নেক্সট কাৰেণ্ট এফেয়াৰ্ছটো এইটো হৈছে নীতি আয়োগ নীতি আয়োগৰ যিজন CEO মুখ্য কাৰ্যবাহী বিষয়া এজন সলনি কৰা হৈছে নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া আছিলে আপোনাৰ অনুৰাগ জৈনক 1999 বেটছৰ মধ্যপ্ৰদেশ কেডাৰৰ জ্যেষ্ঠ IAS বিষয়া তেওঁক নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অৰ্থাৎ CEO হিচাপে অনুৰাগ জৈনক কি কোৱা দিয়া হৈছে নিযুক্তি বা দায়িত্বভাৰ দিয়া হৈছে তেওঁ নিযুক্তি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিযুক্তি সমিতিৰ অনুমোদনৰ পিছত কাৰ্যকৰী কৰা হয় আমি নীতি আয়োগৰ এতিয়া CEO কোন হয় আমি গম পালোঁ অনুৰাগ জৈন তাৰপিছতে আমি এটা কথা জানিব লাগিব যে নীতি আয়োগ আচলতে কি হয় আগতে প্লেনিং কমিশ্যন আছিলে প্লেনিং কমিশ্যনৰ ঠাইত নীতি আয়োগ অনা হ'ল আৰু এই নীতি আয়োগ গঠন কৰা হৈছিলে 1 জানুৱাৰী 2015 চনত পূৰ্বৰ সংস্থা কি আছিলে পৰিকল্পনা আয়োগ অৰ্থাৎ প্লেনিং কমিশ্যনৰ ঠাইত কি কৰা হৈছে নীতি আয়োগ গঠন কৰা হৈছে ইয়াৰ প্ৰকৃতি কেনেধৰণৰ ই কনষ্টিটিউচনেল বডি নে বা ষ্টেচুটৰী বডি এনেকুৱা ধৰণৰ কোনো নহয় ই সাংবিধানিক বডিও নহয় বিধিবদ্ধ সংস্থা অৰ্থাৎ সংবিধানত ইয়াৰ বিষয়ে কোনো লিখা হোৱা নাই বা তেনেকুৱা ধৰণৰ কেন্দ্ৰীয় চৰকাৰে কোনো আইন বনাই পেলাই এই সংস্থাটো গঠন কৰা নাই ইয়াক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কাৰ্যবাহী সিদ্ধান্তৰ জৰিয়তেহে গঠন কৰা হৈছে অধ্যক্ষ ভাৰতৰ প্ৰধানমন্ত্ৰী মনত ৰাখিব নীতি আয়োগৰ চেয়াৰমেন কোন হয় বা নীতি আয়োগৰ অধ্যক্ষজন হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু যিসমূহ সদস্য থাকে সেই সদস্যসমূহ ভাৰতবৰ্ষত যিমান 28 ষ্টেট বা বাকী ইউনিয়ন টেৰিটৰীসমূহৰ বা যিসমূহ মুখ্যমন্ত্ৰী হওক বা উপমুখ্যমন্ত্ৰী হওক তেনেকুৱা ধৰণৰ ব্যক্তিসকল বা ফাইনেন্স মিনিষ্টাৰ হওক এইসকল কি হয় নীতি আয়োগৰ সদস্য হিচাপে থাকে উপাধ্যক্ষজনক কোনে নিয়োগ কৰে প্ৰধানমন্ত্ৰীয়ে নিযুক্ত কৰে মুখ্য কাৰ্যবাহী বিষয়া প্ৰধানমন্ত্ৰীয়ে নিযুক্ত কৰে আৰু ভাৰত চৰকাৰৰ সচিবৰ সমমৰ্যাদা লাভ কৰে অৰ্থাৎ ইণ্ডিয়াৰ যিজন ছেক্ৰেটাৰী অফ ইণ্ডিয়া তেওঁ যিটো পদ সেই পদটোৰ সমমৰ্যাদাৰ হয় মুখ্য কাৰ্যবাহী বিষয়াৰ পদটো ঠিক আছে মূল উদ্দেশ্য কি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সহযোগিতা বৃদ্ধি কৰা অৰ্থাৎ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত যাতে সহযোগিতা বৃদ্ধি হয় ৰাজ্যসমূহৰ মাজত উন্নয়নৰ এটা সুস্থ প্ৰতিযোগিতা অৰ্থাৎ নীতি আয়োগে কি কৰে বিভিন্ন সময়ত তেওঁলোকে কিছুমান ইণ্ডেক্স দি থাকে যে এইখন ৰাজ্যই এনেকুৱা ধৰণৰ কাম কৰি পেলাই এইটো কামত ধৰি লওক শিক্ষাৰ ক্ষেত্ৰত এই ৰাজ্যখনে এনেকুৱা ধৰণৰ কিছুমান পলিচি তেওঁলোকে কৰিছিলে কৰি পেলাই তেওঁলোকে উন্নত এটা প্ৰদৰ্শন তেওঁলোকে দেখাব পাৰিলে সেই প্ৰদৰ্শনটো সেইটো কেনেধৰণে কৈছিলে সেই কামটো বাকীসমূহ ৰাজ্যসমূহক কয় যে এই ৰাজ্যখনে চাওক আপোনালোকে এনেধৰণে কাম কৰিছে শিক্ষাৰ ক্ষেত্ৰত কাৰণ সেইকাৰণে তেওঁলোকৰ গ্ৰাফটো ওপৰলৈ গৈছে আপোনালোকেও তেনেকুৱা ধৰণৰ কাম কৰিব পাৰে চাওক বা আগতে পৰিকল্পনা আয়োগে পৰিকল্পনা কৰিছিল এতিয়া নীতি আয়োগে কি কৰে নীতি নিৰ্ধাৰণ কৰে বা নীতিসমূহ দেখুৱাই যে এনেকুৱা কৰক তেতিয়াহে আপোনাৰ ৰাজ্যখনে এনেকুৱা ধৰণৰ গ্ৰোথ কৰিব পাৰিব এইটো হৈছে নীতি আয়োগৰ কথা ৰাজ্যসমূহৰ মাজত উন্নয়নৰ সুস্থ প্ৰতিযোগিতা আমি পঢ়িছোঁ গাঁও পঞ্চায়ত পৰ্যায়ৰ পৰা আৰম্ভ কৰি একেবাৰে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে কি কৰা হয় উন্নয়নৰ পৰিকল্পনাসমূহ প্ৰস্তুত কৰাত গুৰুত্ব দিয়া হয় চৰকাৰৰ বিভিন্ন আঁচনি নীতিৰ মূল্যায়ন আৰু পৰ্যবেক্ষণ কৰে ভুল নে শুদ্ধ মই আগতে কৈছোঁ যে কোনখন ৰাজ্যই কেনেধৰণে কি ক্ষেত্ৰত কি কাম কৰিছে সেইসমূহ তেওঁলোকে চাই এখন ৰাজ্য এটা তেওঁলোকে প্ৰতিযোগিতা মানে ৰাজ্যসমূহৰ মাজত প্ৰতিযোগিতা স্থাপন কৰে আৰু লগতে সহযোগিতাও স্থাপন কৰে কোনে কেনেধৰণে কাম কৰিব সেই কামটোৱে হৈছে নীতি আয়োগৰ আৰু পিছতে আমি আহিছোঁ নেক্সট কাৰেণ্ট এফেয়াৰ্ছটো সেইটো হৈছে ৰাষ্ট্ৰসংঘৰ মৰুভূমিকৰণ প্ৰতিৰোধী সন্মিলন অৰ্থাৎ ইউনাইটেড নেশ্যন কনভেনশ্যন টু কম্বেট ডিজাৰ্টিফিকেশ্যন এইটো এটা গুৰুত্বপূৰ্ণ হয় পৰীক্ষাত আহিব আপোনালোকে মনত ৰাখিব ইউনাইটেড নেশ্যন কনভেনশ্যন টু কম্বেট ডিজাৰ্টিফিকেশ্যন সাম্প্ৰতিক খবৰ বৰ্তমান খবৰটো কি হয় UNCCDৰ 17তম এটা কনভেনশ্যন হৈছিলে সেই 17তম পক্ষসমূহৰ সন্মিলনত অৰ্থাৎ COP17 মংগোলিয়াৰ উলান বাৰ্টাৰত কি হৈছে অনুষ্ঠিত হৈছে ক'ত হৈছে মংগোলিয়াৰ উলান বাৰ্টাৰ মংগোলিয়াৰ ৰাজধানী হৈছে উলান বাৰ্টাৰ মংগোলিয়া এখন দেশ আৰু দেশখনৰ উলান বাৰ্টাৰত কি হৈছে এই সন্মিলন অনুষ্ঠিত হৈছে আৰু ইয়াৰ থিমটো কি এবাৰ ইয়াৰ থিমটো হৈছে ৰেষ্টৰিং লেণ্ড এণ্ড ৰেষ্টৰিং হোপ ভূমি পুনৰুদ্ধাৰ আৰু আশা পুনৰুদ্ধাৰ ভূমিসমূহ পুনৰুদ্ধাৰ কৰা আশা পুনৰুদ্ধাৰ কৰা আমি ইয়াৰ যদি মূল উদ্দেশ্য চাওঁ UNCCDৰ মুখ্য উদ্দেশ্য কি হয় মুখ্য উদ্দেশ্য হৈছে মৰুভূমিকৰণ যিটো হয় মৰুভূমিকৰণ হয় মাটিসমূহ সাৰ পানী নাইকিয়া হৈ যেতিয়া মৰুভূমি হ'বলৈ ধৰে সেইটোক প্ৰতিৰোধ কৰা ভূমিৰ অৱক্ষয় ৰোধ কৰা বা পুনৰুদ্ধাৰ কৰা খৰাঙৰ প্ৰভাৱ হ্ৰাস কৰা এইসমূহ হৈছে
WCDৰ মুখ্য কাম ভূমিৰ এটা লিখি আনিছোঁ চাওক ভূমিৰ অৱক্ষয় মৰুভূমিকৰণ আৰু খৰাঙৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে ই এক আইনী বাধ্যতামূলক আন্তঃৰাষ্ট্ৰীয় এখন চুক্তি হয় ইণ্টাৰনেশ্যনেল এগ্ৰিমেণ্ট হয় UNWCD যাতে মৰুভূমিকৰণ ৰোধ কৰিব পাৰি খৰাং হ্ৰাস কৰিব পাৰি বা ভূমিৰ অৱক্ষয় সেইসমূহ কি কৰিব পাৰি সমাধান কৰিব পাৰি তাৰ কাৰণে এইখন এখন আন্তঃৰাষ্ট্ৰীয় চুক্তি এইখন কেতিয়া হৈছিলে 1992 চনৰ ৰিঅ'ৰ আৰ্থ সন্মিলনৰ এজেণ্ডা 21ৰ অধীনত এই চুক্তিখন স্বাক্ষৰিত কৰা হৈছিলে আৰু ই কেতিয়াৰ পৰা কাৰ্যকৰী হয় 17 জুন 1994 পেৰিছত চুক্তিখন গ্ৰহণ কৰা হয় আৰু ডিচেম্বৰ 1996ত ইয়াৰ কাৰ্যকৰী কৰা হয় বৰ্তমান 197টা পক্ষ মানে 196খন দেশ প্লাছ ইউৰোপীয় ইউনিয়ন আছে মিলি পেলাই 197টা পক্ষ ইয়াৰ এই চুক্তিত স্বাক্ষৰ কৰিছে বুজি পালে ইয়াৰ ভিতৰত মূল কথাটো হ'ল যে UNWCD আপোনালোকে ফুল ফৰ্মটো মনত ৰাখিব এইবাৰ থিমটো কি হয় মনত ৰাখিব ক'ত অনুষ্ঠিত হৈছে 17 COP 17 ক'ত অনুষ্ঠিত হৈছে মংগোলিয়াৰ উলান বাটাৰত তাৰপিছত ৰিঅ' আৰ্থ সন্মিলনৰ এজেণ্ডা 21ৰ অধীনত ইয়াক হেৰি কৰা হৈছিলে মানে প্ৰথম এই বস্তুটোৰ বিষয়ে আলোচনা কৰা হৈছিলে তাৰপিছত আপোনাৰ 1996ত ইয়াক কাৰ্যকৰী কৰা হৈছিলে গুৰুত্বপূৰ্ণ কামসমূহ আমি আগতে ডিছকাছ কৰি আহিছোঁ যে উন্নত ভূমি ব্যৱস্থাপনা আৰু কৃষি পদ্ধতিক উৎসাহিত কৰা খৰাঙৰ আগতীয়াকৈ সতৰ্ক মানি দিয়া আৰু ইয়াৰ খৰাঙৰ হৈ আপুনি কেনেধৰণে যুঁজিব বা খৰাং কেনেধৰণে প্ৰতিৰোধ কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰা আগতীয়াকৈ কৃষক পশুপালক স্থানীয় জনগোষ্ঠী মহিলাৰ অংশগ্ৰহণ কৰি এটা ৰাষ্ট্ৰীয় কাৰ্যসূচী প্ৰস্তুত কৰা তাৰপিছত উন্নয়নশীল দেশসমূহলৈ ভূমি সংৰক্ষণৰ বাবে অৰ্থ সাহায্য সংগ্ৰহত সহায় কৰা হৈছে UNWCDৰ মুখ্য কাম তাৰপিছতে এটা কথা মনত ৰাখিব UNWCD এইটো 1994 পেৰিছত কাৰ্যকৰী হয় 1996ত 197টা এখন দেশ আছে ইয়াৰ মুখ্য কাম হৈছে মৰুভূমিকৰণ ৰোধ কৰা ভূমিৰ অৱক্ষয় ৰোধ কৰা আৰু খৰাং প্ৰতিৰোধ কৰা এটা বিশেষ তথ্য আপোনালোকে জানি লওক UNWCD তিনিটা ৰিঅ' কনভেনশ্যন হৈছিলে তাৰ ভিতৰত এটা হৈছে UNWCD বাকি দুটা হৈছে UNFCC আৰু CBD এইকেইটা মনত ৰাখিব এই বিষয়ে যেতিয়া কাৰেণ্ট এফেয়াৰ্ছ আহিব তেতিয়া আপোনালোকৰ লগত ভালদৰে আলোচনা কৰিম এতিয়া জাষ্ট কথাকেইটা মনত ৰাখিলে হ'ল এইখিনি আছিলে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব কাৰণ প্ৰতিদিনে এনেধৰণে মই কাৰেণ্ট এফেয়াৰ্ছসমূহ এতিয়া আনিবৰ কাৰণে চেষ্টা কৰিম পুনৰ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ ধন্যবাদ